रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बी इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহে আমাক আজি আনি 281 নং খণ্ডত উপনীত কৰাইছে। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থত উল্লেখিত আল্লাহৰ কথা বতৰাসমূহৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই 281 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 102 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আফা হাসিবা আল্লাযীনা কাফারু আন ইয়াত্তাখিযু ইবাদি মিন দুনি আউলিয়া ইন্না আ'তাদনা জাহান্নামা লিল কাফিরিনা নুজুলান। প্রিয় দর্শকবৃন্দ, কোরআন মজিদৰ এই 18 নং সূৰা আল কাহাফৰ এই অন্তিম আয়াতকেইটাই প্ৰকৃততে কোরআন মজিদৰ যি মেইন ফিলচফি, আল্লাহৰ যি মেইন মেছেজ আমাৰ বাবে পঠিয়াইছে তাৰ সাৰাংশ বিশেষ আল্লাহে এই কাহাফৰ অন্তিম আয়াতকেইটাত উল্লেখ কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ, লগতে আশা ৰাখিছোঁ আহক প্ৰত্যেকেই অতি গুৰুত্ব সহকাৰে আল্লাহৰ এই আয়াতসমূহ আমি বুজাৰ চেষ্টা কৰোঁ। যিহেতু এই আয়াতসমূহত কোৰআন মজিদৰ মূল দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত আয়াত, য'ত আল্লাহৰ একত্ববাদৰ কথা জড়িত হৈ আছে। আৰু সেয়ে হৈছে প্ৰকৃততে আল্লাহে আমাৰ মাজলৈ এই কোৰআন মজিদ প্ৰেৰণ কৰাৰ এক অন্যতম মুখ্য উদ্দেশ্য যে আমাৰ এই আকাশমণ্ডল পৃথিৱী আমাৰ সকলোৰে সৃষ্টিকৰ্তা কেৱল আল্লাহ। গতিকে আমি মানিব লাগিব কেৱল আৰু কেৱল আল্লাহৰ কথাহে। গতিকে আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাওঁ কোরআন মজিদৰ 18 নং সূৰা 102 নং আয়াতৰ মাজলৈ। আয়াত আৰম্ভ কৰিছে প্ৰশ্নবোধকেৰে। ইয়াত কৈছে আফা হাসিবা, গতিকে ভাবিছে নেকি? কাৰ কথা কৈছে? লগে লগে কৈছে আল্লাযীনা কাফাৰু। ইয়াত এই কাফাৰু প্ৰসংগৰ লগত সংগতি ৰাখি বিশেষভাৱে অৰ্থ প্ৰকাশ কৰিব আল্লাযীনা কাফাৰু, যিসকলে আল্লাহৰ একত্ববাদক অগ্ৰাহ্য কৰিছে। কেনেদৰে অগ্ৰাহ্য কৰিছে সেই বিষয়েও আল্লাহৰ আক্ষেপ খুব প্ৰকাশ কৰি কৈছে যে আল্লাযীনা কাফাৰু, যিসকলে আল্লাহৰ একত্ববাদক অগ্ৰাহ্য কৰিছে, আন ইয়াত্তাখিযু ইবাদি, যে সিহঁতে গ্ৰহণ কৰি লৈছে ইবাদি, আল্লাহে কৈছে মোৰেই বান্দাসকলক। অৰ্থাৎ আল্লাহে সৃষ্টি কৰা বান্দাসকলকেই সিহঁতে গ্ৰহণ কৰি লৈছে মিন দুনি, মোৰ উপৰিও, আউলিয়া, অভিভাৱক হিচাপে, মান্য হিচাপে। গতিকে আল্লাহে ক'ব বিচাৰিছে যে আল্লাহৰ যি একত্ববাদ, সেই একত্ববাদক অগ্ৰাহ্য কৰি মানুহে গ্ৰহণ কৰি লৈছে
আল্লাহে সৃষ্টি কৰা আল্লাহৰ বান্দাকে আল্লাহৰ উপৰিও অভিভাৱক হিচাপে বা মান্য হিচাপে গ্ৰহণ কৰিছে। এই আয়াতৰ বাস্তৱতা একেবাৰে জল জল পটপটকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো আমি দেখিবলৈ পাওঁ। কিয়নো আয়াত অনুসৰি যেহেতু আয়াত আল্লাহৰ একত্ববাদৰ সৈতে জড়িত আয়াত, গতিকে আল্লাহে আক্ষেপেৰে যে কৈছে যে আল্লাহে সৃষ্টি কৰা বান্দাকে আল্লাহৰ উপৰিও সিহঁতে মান্য হিচাপে গ্ৰহণ কৰিছে, আউলিয়া হিচাপে গ্ৰহণ কৰিছে বা অভিভাৱক হিচাপে গ্ৰহণ কৰিছে। এতিয়া এই দিশটো আমি কেনেধৰণৰ পৰ্যালোচনা কৰিম? যেহেতু আল্লাহে কোৱা কথা, ইয়াৰ বাস্তৱতাৰ ওপৰত কোনো সন্দেহ নাই। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো যদি আমি চাওঁ, আমি বিশ্বাস কৰিব লগা কথা দিন ইছলাম সম্পৰ্কত একমাত্ৰ এই কোৰাণ মজিদত উল্লেখিত কথা। ইয়াৰ বাহিৰত কোনো মানুহৰ অৰ্থাৎ আল্লাহৰ বান্দাৰ কোনো কথাকেই আমি বিশ্বাস কৰিব নোৱাৰো। কিন্তু আমি আজি তাকেই কৰি আছো। কিয়নো আল্লাহে সৃষ্টি কৰা এনে কিছু বিশেষ বিশেষ বান্দাৰ যিসমূহ কথা কৈছে আমাৰ বাৰ্তাবাহকৰ সন্দৰ্ভত বিশেষভাৱে, সেই কথাসমূহক আমি শিলৰ খুঁটি হিচাপে খামুচি ধৰি লৈছো। আৰু তাৰ ফলশ্ৰুতিত আমি ক'ব নোৱাৰাকৈ আমাৰ বাৰ্তাবাহকক আল্লাহৰ সমকক্ষ কৰি লৈছো। এনে এক পৰ্যায়লৈ আমি পৰ্যবেক্ষিত হৈ ক'ব নোৱাৰাকৈ গুচি গৈছো, য'ত আল্লাহে একত্ববাদৰ ওপৰত গুৰুত্ব দিছে, অৰ্থাৎ একমাত্ৰ আল্লাহৰ কথা বতৰাসমূহ বিশ্বাস কৰিবলৈ কৈছে, কিন্তু আমি বিশ্বাস কৰিছো আল্লাহৰ সৃষ্টিকাৰী বান্দাৰ কথা। আৰু সেই তেখেতসকলৰ কথা বিশ্বাস কৰাৰ ফলশ্ৰুতিত আল্লাহে আমাক মানিবলৈ কৈছে সুন্নাতুল্লাহ, আল্লাহৰ সুন্নত, অৰ্থাৎ আল্লাহৰ নিয়ম যিসমূহ ইয়াত উল্লেখিত হৈছে। কিন্তু আমি আল্লাহৰ এই আহ্বানক, আল্লাহৰ এই আদেশক এলাগি কৰি আমি আল্লাহৰ সৃষ্টি কৰা বান্দাসমূহৰ কথাৰ বিশ্বাস কৰি আমি পালন কৰি আছো সুন্নতে ৰাসূলক। গোটেই বিষয়বস্তুটো সম্পূৰ্ণৰূপে ডাইভাৰ্ট কৰি দিয়া গৈছে। আমাৰ মন মগজুত এনেধৰণে সুমুৱাই দিলে যে আমি ৰসুলৰ সুন্নত মানিব লাগিব। কিন্তু এই গোটেই কোৰাণ মজিদত সুন্নতে ৰসুল বুলি কোনো ধৰণৰ কথাই উল্লেখিত হোৱা নাই। বৰং উল্লেখিত হৈছে সুন্নাতুল্লাহ, আল্লাহৰ সুন্নত। গতিকে আমি যি কথাৰ ওপৰত বিশ্বাস কৰিব লাগে, সেই কথা আল্লাহৰ কথা একমাত্ৰ আমি বিশ্বাস কৰিব লাগে, কিন্তু তাকে নকৰি আল্লাহে সৃষ্টি কৰা বান্দাৰ কথাক আমি বিশ্বাস কৰি লৈ আমি সকলো ঢাপলি মাৰিছো সুন্নতে ৰসুল মানিবৰ কাৰণে। আৰু আমি গৈ এনে এক পৰ্যায়লৈ গৈ উপনীত হৈছো য'ত আল্লাহৰ প্ৰকৃত প্ৰায়ৰিটি কমি গৈ প্ৰায়ৰিটিৰ মুখ্য বিষয় হৈ পৰিছে ৰসুলৰ সুন্নত। আৰু এই ৰসুলৰ সুন্নত মানিবলৈ গৈ আমি বাৰ্তাবাহককে আমি মুখ্য মান্য কৰি লৈছো, আমি ক'ব নোৱাৰাকৈ। প্ৰিয় দৰ্শকবৃন্দ, আমি বুজাৰ চেষ্টা কৰিব লাগিব যে ৰসুল কোনো ব্যক্তিৰ নাম নহয়, বৰং ৰসুল হৈছে আল্লাহে দিয়া এটি পদমৰ্যাদা। আমাৰ দৰে সাধাৰণ মানুহক আল্লাহে নিৰ্বাচিত কৰি লৈ সেই পদমৰ্যাদা দান কৰে। আল্লাহৰ কথা বতৰা সেই মনোনীত কৰা ব্যক্তিগৰাকীৰ প্ৰতি আল্লাহে ওহী প্ৰেৰণ কৰে
আৰু সেই মনোনীত ব্যক্তিয়ে ৰিচালতৰ দায়িত্ব পালন কৰে, অৰ্থাৎ আল্লাহৰ যি কথা বতৰা আহিছে সেই কথা বতৰাসমূহ নিজে প্ৰথমতে ইমান আনি লয়, বিশ্বাস কৰি লয়, তাক বাস্তৱায়ন কৰে, কৰি মানুহৰ মাজলৈ প্ৰচাৰ কৰে। এই হৈছে ৰিচালতৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত কোনো বাৰ্তাবাহকৰ ব্যক্তিগত বিষয়সমূহ ৰিচালতৰ সৈতে তিল পৰিমাণৰো সম্পৰ্ক নাই। ৰিচালত হৈছে আল্লাহৰ বাণী কঢ়িয়াই লৈ যোৱাটো, বহন কৰাটো, মেছেঞ্জাৰ হিচাপে। গতিকে ব্যক্তিগত বিষয় কেতিয়াও আল্লাহৰ পৰা ওহী হিচাপে অহা নাই। এই পাৰ্থক্যসমূহ আমি বুজি নোপোৱাৰ বাবেই আমি আল্লাহৰ বান্দা, বিশেষ কিছু বান্দাৰ কথাক শিলৰ খুঁটি হিচাপে আমি সত্য বুলি মানি লৈ আমি সেই দিশলৈ ঢাপলি মাৰি আছো। ৰচুলৰ সুন্নত মানিবৰ বাবে। গতিকে এই দিশবোৰ আমি খুব পুংখানুপুংখভাৱে প্ৰিয় দৰ্শকবৃন্দ আমি বুজাৰ চেষ্টা কৰিব লাগিব। অন্যথা পৰিণতি কি হ'ব আল্লাহে পৰৱৰ্তী আয়াতসমূহত একেবাৰে বিস্তৃতভাৱে আল্লাহে ব্যাখ্যা কৰি দিছে। গতিকে আল্লাহে ক্ষোভেৰে কৈছে যে ভাবিছে নেকি সিহঁতে, যিসকলে একত্ববাদক অগ্ৰাহ্য কৰি আল্লাহৰ সৃষ্টি কৰা বান্দাকেই মানুহে আউলিয়া হিচাপে, অভিভাৱক হিচাপে গ্ৰহণ কৰি লৈছে আৰু তেওঁলোকে কোৱা কথাকেই সত্য কথা বুলি ভাবি লৈ কোৰাণৰ বাহিৰৰ যিমান ধৰণৰ ধৰ্মীয় ৰীতি নীতি উল্লেখ কৰিছে সেই দিশত মানুহে আগুৱাই গৈ আছে। সেয়েহে আল্লাহে আক্ষেপেৰে এই আয়াত এনেদৰে মানুহৰ মাজত দাঙি ধৰিছে। তাৰ পাছত কৈছে যে ইন্না আ'তাদনা জাহান্নামা লিল কাফিৰিনা নুজুলান। এনেদৰে যিসকলে আল্লাহে সৃষ্টি কৰা বান্দাৰ কথা বতৰা বিশ্বাস কৰি লৈ আমাৰ বাৰ্তাবাহকৰ ব্যক্তিগত কথা বতৰাক ইবাদত হিচাপে গ্ৰহণ কৰিছে, সেই লোকসকলক উদ্দেশ্য কৰি কৈছে যে ইন্না, নিশ্চয়, আ'তাদনা, আমি প্ৰস্তুত কৰি ৰাখিছো জাহান্নামা। কাৰ বাবে? লিল কাফিৰিনা, এনেধৰণে আল্লাহৰ একত্ববাদক অগ্ৰাহ্যকাৰীসকলৰ বাবে নুজুলান, থাকিব লগা স্থান, বাসস্থান। এই বিশেষ আয়াতটোত এই কাফাৰু বা কাফিৰিনে প্ৰকৃততে একত্ববাদক অগ্ৰাহ্য কৰা দিশটোৰ বুজাইছে, যিহেতু আয়াতৰ প্ৰসংগ একত্ববাদৰ ওপৰত আছে। ইয়াত তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কুল, আমাৰ বাৰ্তাবাহকক কৈছে, তুমি কৈ দিয়া, হাল নুনাব্বিউকুম, আমি কি তোমালোকক ইনফৰমেশ্যন দিম নেকি? আমি তোমালোকক খবৰবোৰ জনাম নেকি? বিল আখচাৰিনাল আমালান, আমলৰ ক্ষেত্ৰত আটাইতকৈ ক্ষতিগ্ৰস্ত কোন হ'ব সেই বিষয়ে আমি তোমালোকক ইনফৰমেশ্যন জনাম নেকি, বাতৰিবোৰ জনাম নেকি? এই বুলি প্ৰশ্ন কৰিবৰ বাবে আল্লাহে এই আয়াতত বাৰ্তাবাহকক নিৰ্দেশ দি কৈছে, কুল, তুমি কৈ দিয়া, হাল নুনাব্বিউকুম, আমি কি তোমালোকক বাতৰিসমূহ জনাম নেকি? কিহৰ বাতৰি? বিল আখচাৰিনাল আমালান, আমলৰ ক্ষেত্ৰত আটাইতকৈ ক্ষতিগ্ৰস্ত কোন হ'ব। প্ৰসংগ কিন্তু ইয়াৰ আগৰ আয়াতৰ সৈতে আহি আছে। যিসকলে আল্লাহে সৃষ্টি কৰা আল্লাহৰ বান্দাৰ কথা বতৰাসমূহক বিশ্বাস কৰি তেওঁলোকক আউলিয়া হিচাপে গ্ৰহণ কৰিছে।
তাৰপাছত আল্লাহে বিস্তৃত বাৰ্তা এনেধৰণে দিছে, আল্লাহ জিনা, এই লোকসকলক দেখুৱাই কৈছে। আমি সদায় কৈ আছো আল্লাহ জিনা ৰিলেটিভ প্ৰনাউন, আগত যি কৈছে তাক দেখুৱাই কৈ আছে। আল্লাহ জিনা দল্লা, সেইসকলৰ হেৰাই যাব। সাইয়ুহুম ফিল হায়াতিদ দুনিয়া, এই হায়াতে দুনিয়াৰ যিমান আমলৰ নামত কষ্ট কৰিলে সেই গোটেই কষ্টবোৰ হেৰাই যাব বুলি কৈছে, নাইকিয়া হৈ যাব। ওয়াহুম ইয়াহসাবুনা, অথচ সিহঁতে ভাবে, আন্নাহুম ইউহসিবুনা সুনআন, অথচ সিহঁতে ভাবে যে একমাত্ৰ সিহঁতেই সঠিক কাম কৰি আছে। প্ৰিয় দৰ্শকবৃন্দ, একেবাৰে বাস্তৱ আয়াত এইবোৰ। আল্লাহৰ কথা বতৰাক অগ্ৰাহ্য কৰি আল্লাহৰ কোৰাণত কি আছে সেই দিশবোৰ চাবলৈ নগৈ যিসকল লোকে অলি আউলিয়াই কোৱা কথা বতৰাসমূহ একেবাৰে শুদ্ধ কথা বুলি ভাবি লৈ তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া, দেখুৱাই দিয়া ধৰ্মনীতিত যিসকল লোক চলি আছে, তেনে লোকসকলে ভাবে যে আমিয়েই একমাত্ৰ ভাল কাম কৰি আছো। একেবাৰে বাস্তৱ কথা এইটো। তাৰপাছত আল্লাহে কৈছে, উলাইকা, এই লোকসকল, আল্লাহ জিনা, এই লোকসকলে সেইসকল লোক, কাফাৰু বি আয়াতি ৰাব্বিহিম, এই লোকসকলেই সকলেই লোক যিসকলে অগ্ৰাহ্য কৰে সিহঁতৰ প্ৰতিপালকৰ আয়াত, অৰ্থাৎ কোৰাণৰ আয়াতক অগ্ৰাহ্য কৰে। কেনেধৰণে অগ্ৰাহ্য কৰে? ইয়াক গ্ৰাহ্য যদি কৰা হলে কোৰাণৰ ভিতৰত আহিব, এককভাৱে কোৰাণ বুজিব বিচাৰিব, ইয়াৰ আদেশ নিষেধসমূহ বাস্তৱায়ন কৰিব বিচাৰিব। যিহেতু গৰিষ্ঠ সংখ্যক মানুহেই এই কাম কৰা নাই, গতিকে সেই লোকসকলক কিয় কৰা নাই? যিহেতু তেওঁলোকে কোৰাণৰ বাহিৰৰ আল্লাহে বান্দাৰ কথা বতৰাক বিশ্বাস কৰি লৈ তেওঁলোকক আউলিয়া হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে। গতিকে তেওঁলোকে সেই আউলিয়াই কোৱা কথা বতৰাসমূহক লৈ তেওঁলোক ব্যস্ত হৈ আছে আৰু তেওঁলোকে ভাবে যে আমি সঠিক কাম কৰি আছো। আৰু এনে কৰিবলৈ যাওঁতে প্ৰকৃততে আল্লাহৰ কথা বতৰাক তেওঁলোকে এলাগি কৰি ৰাখিছে। সেইবাবেই কৈছে আল্লাহৰ আয়াতক এই লোকসকলে প্ৰকৃততে অগ্ৰাহ্যকাৰী লোক। ওয়ালিকাইহি, আৰু আল্লাহৰ সৈতে যে সাক্ষাৎ হ'ব লাগিব সেই দিশটোৰ প্ৰতি এনে লোকসকলৰ কোনো ধৰণৰ আকাংক্ষা নাথাকে। যিসকল লোকে আল্লাহৰ কিতাবক এৰি ইয়াৰ বাহিৰৰ ধৰ্মনীতিত চলি আছে, সেই লোকসকলে প্ৰকৃততে এবাৰ নিজক সুধি চাওকচোন, প্ৰকৃততে মৃত্যুৰ পিছত আল্লাহৰ সৈতে সাক্ষাতৰ বিষয়টো তেওঁলোকে আকাংক্ষী হয় নে নহয়? মিছা কথা কৈ লাভ নাই। গৰিষ্ঠ সংখ্যক মানুহেই এই দিশটোৰ প্ৰতি আকাংক্ষী নহয়। ইয়াৰো মূল কাৰণ হৈছে যিহেতু এই কথা বতৰাবোৰ কোৰাণৰ ভিতৰত আছে, আৰু কোৰাণ যিহেতু আমাৰ চৰ্চাৰ বিষয় নহয়, কোৰাণ যিহেতু আমি মানি চলাৰ বিষয় নহয়, কোৰাণ আমাৰ বাবে নুবুজাকে এক তিলাৱত কৰাৰ বিষয়। আখৰে আখৰে আমি নেকি পাওঁ, 10 নেকিকে আখৰে আখৰে পাওঁ। ৰমজান মাহ আহিলে ইয়াক নুবুজাকৈ খতম দিয়াৰ ব্যৱস্থা, মানুহ মৰিলে তেওঁৰ নাজাতৰ বাবে এই কোৰাণ খতম কৰাৰ ব্যৱস্থা, এইবোৰেই হৈছে বাস্তৱিকতাত আমাৰ বাবে কোৰাণৰ ব্যৱহাৰ। কিন্তু আল্লাহে তেনে উদ্দেশ্য লৈ আল্লাহে এই কোৰাণ নাজিল কৰা নাই। আল্লাহে কোৰাণ নাজিল কৰিছে মানুহৰ কল্যাণৰ অৰ্থে, আৰু কল্যাণৰ অৰ্থে নাজিল কৰিবলৈ হলে আমি কোৰাণ বুজিব লাগিব।
ইয়াৰ আদেশ নিষেধসমূহ আমি বাস্তৱায়ন কৰিব লাগিব। কিন্তু যিসকলে অলিয়া উলিয়াৰ কথা বিশ্বাস কৰি লৈ ধৰ্মনীতি বনাই লৈ চলি আহি আছে, তেওঁলোকৰ লগত প্ৰকৃততে কোৰাণৰ আদেশ নিষেধৰ সম্পৰ্ক নাথাকে বুলি ক'লেও ভুল কোৱা নহয়। গতিকে কৈছে তেওঁলোকে আল্লাহৰ সৈতে সাক্ষাতৰ বিষয়টোকো অগ্ৰাহ্য কৰে। গতিকে তেনে লোকসকলৰ বিষয়ে আল্লাহে স্পষ্ট কৰিছে, ফাহাবিতাত আমালুহুম, সিহঁতে এই দুনিয়াত যিমান আমল কৰিছে সেই সকলোবোৰ নিষ্ফল কৰি দিয়া যাব। ফালা নুকিমু লাহুম, তাৰ পাছত সিহঁতৰ কোনো গ্ৰাহ্যই কৰা নহ'ব য়ৌমাল কিয়ামাতি ৱাজনান, সিহঁতৰ আমলসমূহ কিয়ামতৰ দিনটোত ওজন কৰিবলগীয়া এক বিষয় হিচাপে কেতিয়াও কাউণ্টিঙতে অনা নহ'ব, গ্ৰাহ্যই কৰা নহ'ব বুলি কৈছে। তেওঁলোকৰ আমলসমূহ নিষ্ফল কৰি দিয়া হ'ব। যিসকলে আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰিছে, যিসকলে আল্লাহৰ কথা বতৰাক এৰি আল্লাহে সৃষ্টি কৰা তেখেতৰ বান্দাৰ কথা বতৰাক বিশ্বাস কৰি লৈছে, তেখেতৰ বান্দাকেই অভিভাৱক বনাই লৈছে, সেই লোকসকলৰ পৰিণতি কি হ'ব আল্লাহে পুংখানুপুংখভাৱে ইয়াত দাঙি ধৰিছে। তেওঁলোকে ভাবি থাকে যে তেওঁলোকেই একমাত্ৰ ভাল কাম কৰিছে। আল্লাহে কৈছে সিহঁতৰ সকলো এনেধৰণৰ আমল নিষ্ফল কৰি দিয়া যাব আৰু কিয়ামতৰ দিনা সিহঁতৰ এই আমলসমূহক কোনো গুৰুত্বই প্ৰদান কৰা নহ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াতকৈ আৰু কিমান স্পষ্টকে আল্লাহে আমাক বুজাব। আহক সেইবাবে আমি প্ৰত্যেককে আহ্বান জনাইছো, আল্লাহৰ কথা বতৰা প্ৰকৃততে আমি প্ৰথমতে বুজাৰ চেষ্টা কৰোঁ, তাৰ পাছত আমি ইয়াক বিশ্বাসত আনিব লাগিব। আৰু আল্লাহে কৈছে তাৰ পৰৱৰ্তী জালিকা জাজাউহুম জাহান্নামা, এই যিসকলৰ আমল নিষ্ফল কৰা যাব, কিয়ামতৰ দিনা সিহঁতৰ আমলৰ দুনিয়াত এনেধৰণৰ আউলিয়াৰ কথা বতৰা মতে চলা আমলৰ কোনো কাউণ্টিঙত অনা নহ'ব, সেই লোকসকলৰ জাজাউহুম, সিহঁতৰ পৰিণতি হ'ব জাহান্নাম, বিমা কাফাৰু, সিহঁতে অগ্ৰাহ্য কৰাৰ বাবে, আল্লাহৰ একত্ববাদক অগ্ৰাহ্য কৰাৰ বাবে, আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰাৰ বাবে সিহঁতৰ পৰিণতি হ'ব জাহান্নাম। আৰু কৈছে ৱাত্তাখিজু, আৰু সিহঁতে গ্ৰহণ কৰিছে আয়াতি, আল্লাহে কৈছে মোৰ আয়াতসমূহ, ৱা ৰুচুলি, আৰু মোৰ বাৰ্তাবাহকসমূহক হুজুৱান, এক উপহাসৰ বিষয় হিচাপে, ঠাট্টা মস্কৰাৰ বিষয় হিচাপে সিহঁতে লৈ লৈছে। অৰ্থাৎ আয়াতে কি কৈছে, বাৰ্তাবাহকে কি কৈছে তাৰ ওপৰত গুৰুত্ব নাই। বাৰ্তাবাহকে কোৱা কথা প্ৰকৃততে কোৰাণ মজিদৰ কথা বতৰা। ইয়াৰ বাহিৰত যিবোৰ কৈ থকা গৈছে সেই কথাবোৰ কোনো অহিৰ কথা নহয়, আৰু সেই কথাসমূহ আমাৰ বাৰ্তাবাহকৰ মুখৰ কথা বুলি আল্লাহে আমাক এই কোৰাণত জনোৱা নাই। গতিকে আমি বিশ্বাস কাক কৰিছো? আল্লাহৰ সৃষ্টি কৰা বান্দা কিছু বিশেষ কিছু বান্দাকেই আমি বিশ্বাসত লৈছো। তেওঁলোকে কোৱা কথাসমূহ বা তেওঁলোকে লিপিবদ্ধ কৰা কথাসমূহ বা তেওঁলোকে সংগৃহীত কৰা কথাসমূহ সত্য বুলি আমি মানি লৈ আমি সেই দিশতেই সকলো ঢাপলি মাৰি আছো। গতিকে পৰিণতি আল্লাহে কৈছে স্পষ্ট জাহান্নাম, তেওঁলোকৰ আমল নিষ্ফল কৰি দিয়া যাব আৰু কিয়ামতৰ দিনা তেওঁলোকৰ আমল কোনো গুৰুত্বই দিয়া নহ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ আল্লাহে এনেধৰণে স্পষ্ট কৰাৰ পাছতো যদি আমি গ্ৰাহ্য নকৰোঁ, তেন্তে আমি নিশ্চিতভাৱে আল্লাহৰ এই পৰিণতিৰ বাবে আমি প্ৰত্যেকেই সাজু থাকিব লাগিব। তাৰ পৰৱৰ্তী আয়াতত কৈছে ইন্নাল্লাযীনা আমানু, সম্পূৰ্ণ বিপৰীত চিত্ৰটো আল্লাহে দাঙি ধৰিছে, সুসংবাদৰ চিত্ৰ।
ইন্না নিশ্চয় আল্লাযীনা আমানু যিসকলে বিশ্বাস কৰিছে, অৰ্থাৎ আল্লাহৰ আয়াত। আৰু কেৱল বিশ্বাস কৰিলেই নহ'ব, আল্লাযীনা আমানু যিসকলে বিশ্বাস কৰিছে, ওয়া আমিলুছ সালিহাতি আৰু নিজ পৰিশুদ্ধিৰ কাম কৰিছে। বিষয়বস্তু একেবাৰে বাস্তৱ হ'ব লাগিব। আল্লাহৰ আয়াত পঢ়িলে, বুজি যেতিয়া তেখেতে উপলব্ধি কৰিব পাৰিব যে মই প্ৰকৃততে আল্লাহৰ এই আয়াতত নাই, মই আছো অলি আউলিয়াৰ কথাক বিশ্বাস কৰি কোৰাণৰ বাহিৰৰ কিছু ধৰ্মনীতি চলি আছো। গতিকে যেতিয়াই আল্লাহৰ আয়াতক বিশ্বাস কৰি ল'ব যে আল্লাহৰ প্ৰকৃততে কথা এইবোৰহে, তেতিয়া লগে লগে ইয়াৰ বাহিৰৰ যিমানবোৰ অলি আউলিয়াৰ কথা, সেই সকলোবোৰ কথা পৰিত্যাগ কৰি নিজ পৰিশুদ্ধিৰ কাম কৰিব লাগিব। তেনে লোকসকলৰ বিষয়ে কৈছে, কানাত লাহুম জান্নাতুল ফিৰদৌছি নুজুলান। যদি বিশ্বাস সুদৃঢ় কৰে আৰু বিশ্বাসৰ দাবী পূৰণৰ বাবে নিজ পৰিশুদ্ধিৰ কাম কৰে, তেন্তে তেনে লোকসকলৰ বাবে আছে জান্নাতুল ফিৰদৌছ, সুন্দৰতম বাগিচা, নুজুলান বসবাসৰ বাবে, থাকিবৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সদায়ে কৈ আহিছো যে প্ৰথমতে বিশ্বাস, তাৰ পিছত আমল। প্ৰথমতে ইমান, তাৰ পাছত আমল। ইমান কিন্তু আল্লাহৰ কথা বতৰাৰ ওপৰত হ'ব লাগিব। ইয়াৰ বাহিৰত কোনো অলি আউলিয়াৰ কথা বতৰাত যে বিশ্বাসত আমি আনিব নোৱাৰিম, সেই বিষয়ে আল্লাহে ইয়াত স্পষ্ট কৰিছে আমাক কথা বতৰাবোৰ। ইয়াৰ উপৰিও এই অলি আউলিয়াৰ সন্দৰ্ভত সূৰা আৰাফৰ আমি ৩ নম্বৰ আয়াতত আল্লাহে স্পষ্ট ভাষাৰে আমাক আদেশ দি কৈছে, ইত্তাবে, যে তোমালোকে অনুসৰণ কৰা, মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ বাবে যি নাজিল কৰা গৈছে, অৰ্থাৎ আল কোৰআন। এই আল কোৰআন আল্লাহে প্ৰত্যক্ষভাৱে আমাক অনুসৰণ কৰিব কৈছে। লগে লগে একেটা আয়াতত কৈছে, ৱালা তাত্তাবিউ মিন দুনি, তোমালোকে কোনো কাৰণতে ইত্তেবা নকৰিবা ইয়াৰ উপৰিও আউলিয়া, কোনো আউলিয়াৰ কথা বতৰা তোমালোকে কেতিয়াও ইত্তেবা নকৰিবা, বা তেওঁলোকক কেতিয়াও অভিভাৱক হিচাপে তোমালোকে গ্ৰহণ নকৰিবা। সেই আয়াতৰেই প্ৰকৃততে আল্লাহে আন এক ভংগীমাৰে এই 102 নং আয়াতটো আল্লাহে কৈছে যে যিসকলে মোৰ বান্দাকেই মোৰ উপৰিও আউলিয়া হিচাপত গ্ৰহণ কৰি লৈছে, অভিভাৱক হিচাপে গ্ৰহণ কৰি লৈছে, আৰু তেওঁলোকৰ কথা বতৰা আমি বিশ্বাস কৰাৰ ফলশ্ৰুতিত কি হৈছে যে আমি আমাৰ বাৰ্তাবাহকক ক'ব নোৱাৰাকৈয়ে আমি আল্লাহৰ সমকক্ষ এটা পৰ্যায়লৈ লৈ গৈছো। কিয়নো আমাৰ ধৰ্মনীতিৰ মূল বিষয় হৈছে ৰচুলৰ সুন্নত। আল্লাহৰ সুন্নত আমি নেজানোৱেই, সুন্নাতুল্লাহ কি বস্তু। গতিকে নজনাৰ সুযোগ লৈ আমাক এটি বেলেগ দিশত ক'ব নোৱাৰাকৈ আমাক লৈ গুচি গৈছে, যাৰ পৰিণতি কি হ'ব আল্লাহে বিস্তৃতভাৱে এই আয়াতসমূহত আমাক দাঙি ধৰিছে। তাৰ বিপৰীত দৃশ্যও কৈছে, যিসকলে আল্লাহৰ কথা বতৰাবোৰ বিশ্বাস কৰিব আৰু নিজ পৰিশুদ্ধিৰ কাম কৰিব, তেওঁলোকৰ বাবে থাকিব জান্নাতুল ফিৰদৌছ নুজুলান, সিহঁতে তাত বাস কৰিব। খালিদিনা ফিহা, অনন্তকালৰ বাবে সিহঁতে তাত থাকিব। লা ইয়াবগুনা আনহা, সিহঁতে কেতিয়াও নিবিচাৰিব তাৰ পৰা হিৱালান, তাৰ পৰা স্থানান্তৰিত হৈ বেলেগলৈ যাবলৈ তেওঁলোক কেতিয়াও তাত নিবিচাৰিব, যিসকলে জান্নাতুল ফিৰদৌছত থাকিবলৈ পাব। আৰু জান্নাতুল ফিৰদৌছত থকাৰ আল্লাহে চৰ্ত স্পষ্ট কৰিছে যে আল্লাহৰ কথা বতৰাৰ বিশ্বাস সুদৃঢ় হ'ব লাগিব, আৰু এই কথা অনুসৰি নিজৰ পৰিশুদ্ধিৰ কাম কৰিব লাগিব। তেনে লোকসকলক বাবে আল্লাহে কৈছে জান্নাতুল ফিৰদৌছ আছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কুল, তুমি কৈ দিয়া, বাৰ্তাবাহকক কৈছে,
লাউ কানাল বাহরু মিদাদান, আল্লাহে এক পৃথক ভংগীমাৰে এই আয়াতটিত কথা কৈছে। বাৰ্তাবাহকক ক'বলৈ কৈছে, কুল তুমি কৈ দিয়া, লাউ কানাল বাহরু মিদাদান, যদি এই সাগৰৰ পানীসমূহ চিয়াহী হয়, লি কালিমাতি ৰাব্বি, চিয়াহী দি কি কৰে, লিখে। গতিকে কৈছে যদি এই সাগৰৰ পানীসমূহ চিয়াহী হয় মোৰ প্ৰতিপালকৰ কথা লিখিবলৈ, লানা ফিদাল বাহৰি, যে সাগৰৰ পানী শেষ হৈ যাব, কবলা, তাৰ আগতেই, আন তানফাদা কালিমাতু ৰাব্বি, মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰৰ পানী শেষ হৈ গুচি যাব। ৱালাও জিনা, আৰু যদিও আমি আনি দিওঁ, বি মিছলিহি, তেনে ধৰণৰে, অৰ্থাৎ চিয়াহী জাতীয় বস্তু যদি আমি আৰু আনি দিওঁ, মাদাদান, অতিৰিক্তভাৱে যদিও আমি আনি দিওঁ, সেইখিনিও যদি ব্যৱহাৰ কৰে, তথাপিও শেষ হৈ যাব, কিন্তু আল্লাহৰ কথা লিখা শেষ নহ'ব। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ভাষা শৈলী চাওক কিমান ওপৰৰ। কি সুন্দৰভাৱে আল্লাহে বুজাব বিচাৰিছে যে আল্লাহৰ কথা লিখিবলৈ হ'লে সাগৰৰ পানী যদি চিয়াহী হয়, সাগৰৰ পানী শেষ হৈ যাব, চিয়াহী ৰূপী পানী শেষ হৈ যাব, কিন্তু আল্লাহৰ কথা লিখা শেষ নহ'ব। তাৰ পাছতো যদি আৰু তেনেধৰণৰ অতিৰিক্ত চিয়াহী আনি দিয়া যায়, সেইবোৰো শেষ হৈ যাব, তথাপিও কিন্তু আল্লাহৰ কথা লিখা শেষ নহ'ব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কুল তুমি কৈ দিয়া বাৰ্তাবাহকক, ইন্নামা আনা বাশাৰুন মিছলুকুম। বাৰ্তাবাহকৰ স্পষ্ট পৰিচয় মানুহৰ আগত দাঙি ধৰিছে, এনেধৰণে তুমি কৈ দিয়া, ইন্নামা আনা, একমাত্ৰ মই, বাছাৰুন, এজন মানুহ, মিছলুকুম, তোমালোকৰ দৰেই মই এজন মানুহ, ইউহা ইলাইয়া, ব্যতিক্ৰম এটিয়ে যে ইউহা ইলাইয়া, মোৰ ওপৰত ওহী কৰা গৈছে, অন্যথা তোমালোকৰ দৰেই মই সাধাৰণ মানুহ, কোনো ওপৰৰ পৰা সৰি পৰা ৰচুল নহয়। গতিকে তুমি এই কথাটো মানুহক স্পষ্টকৈ কোৱা যে নিশ্চিতভাৱে মই তোমালোকৰ দৰেই এজন মানুহ, কিন্তু মোৰ ওপৰত ওহী কৰা গৈছে। আৰু ওহীৰ মেছেজ কি চাওক, আন্নামা ইলাহুকুম ইলাহু ৱাহিদ। ওহী কৰি কৈছে যে আন্নামা ইলাহুকুম, একমাত্ৰ তোমালোকৰ মান্য, ইলাহু ৱাহিদ, এজনেই মান্য। এই হৈছে আল্লাহৰ একত্ববাদ। এই দিশটোৱে আমি বুজাৰ চেষ্টা কৰিব লাগিব কোৰাণৰ পৰা। এই দিশটো আমি বুজিও নুবুজা হৈ আছো, কিয়নো আল্লাহৰ একত্ববাদক আমি বাদ দি অলি আউলিয়াক যেতিয়া আমি মান্য কৰি লৈছো, তেতিয়া সেই একত্ববাদ গৈ বহুত্ববাদলৈ পৰ্যবেক্ষিত হৈছে। ঘোৰ অপৰাধ কিন্তু আল্লাহৰ দৃষ্টিত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ আহক আমি খুব গুৰুত্ব সহকাৰে আমি বিবেচনা কৰোঁ, অন্যথা কিন্তু বিপদ অনিবাৰ্য। কোৰাণে কৈ আছে, আমি কোৱা নাই। গতিকে এই আয়াতসমূহ আহক আমি প্ৰত্যেকে সতৰ্কবাণী হিচাপে লওঁ। তেতিয়া ইনশাআল্লাহ এতিয়াও সময় আছে আমাৰ নিজ পৰিশুদ্ধিৰ আমি কাম কৰোঁ আহক কোৰাণৰ ভিত্তিত। অন্যথা কিন্তু আল্লাহে কৈছে যে আমি প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম। গতিকে ওয়াহি কৰা গৈছে যে তোমালোকৰ মান্য এজনেই মান্য, অৰ্থাৎ আল্লাহ, আল ইলাহ। আমি কেতিয়াও মান্যৰ ক্ষেত্ৰত আল্লাহৰ বাহিৰে আমি কাৰো কথা মানিব নোৱাৰিম। কিন্তু আমাক মনাই আছে, ক'ব নোৱাৰাকৈ আমাক ডাইভাৰ্ট কৰাই আছে। বাৰ্তাবাহকৰ ব্যক্তিগত কথা বতৰাসমূহক আমাক ইমানেই এমফেচাইজ কৰাই দিছে, য'ত আল্লাহ
বাৰ্তাবাহকৰ ব্যক্তিগত কথা বতৰাৰ সৈতে ৰিচালতৰ তিল মানুহ সম্পৰ্ক নাই। ৰিচালতৰ বিষয়বস্তুহে আমি মানিব লাগিব। অৰ্থাৎ আল্লাহৰ পৰা যি বাৰ্তাবাহকে আমালৈ আনিছে এই কথাবোৰহে আমি মানিব লাগিব। কিন্তু আমাক তাৰ পৰা আঁতৰাই ক'ব নোৱাৰাকৈয়ে বাৰ্তাবাহকৰ ব্যক্তিগত দিশবোৰ, তেখেতে কি খাই ভাল পায়, কেনেদৰে বহি ভাল পায়, কি কৰি ভাল পায় ইত্যাদি ইত্যাদি অসংখ্য বিষয়ক আমাক এনেধৰণে বুজাই দিয়া গৈছে যে যদি আমি সেই বিষয়বোৰ নকৰোঁ তেতিয়াহ'লে আমি জাহান্নামী। কিন্তু কোৰাণে সম্পূৰ্ণ তাৰ বিপৰীত কথা কৈ আছে। যদি সেইবোৰ কৰোঁ তেতিয়াহে জাহান্নামী বুলি কৈ আছে। এতিয়া কি সিদ্ধান্ত লয় এইটো নিজৰ নিজৰ বিবেচনাৰ কথা। ইউহা ইলাইয়া আন্নামা ইলাহুকুম ৱাহিদ। গতিকে কৈছে ফামান কানা ইয়াৰজু লিকাই ৰাব্বিহি। গতিকে যিয়ে আকাংক্ষী হ'ব লিকাই ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ সাক্ষাতৰ যিয়ে আকাংক্ষী হ'ব, ফাল ইয়ামাল, গতিকে তেওঁ আমল কৰক। কি আমল? আমলে সালিহান, পৰিশুদ্ধিৰ আমল কৰক। অন্যথা আল্লাই কৈছে ইয়াৰ বাহিৰৰ যিবোৰ আমল সিদিনা কাউণ্টিঙতে নাহিব, কেৱল আহিব কোৰাণৰ ভিত্তিত আমি যিবোৰ পৰিশুদ্ধিৰ আমল কৰিছোঁ সেই পৰিশুদ্ধিৰ আমলেহে আমাক জান্নাতুল ফেৰদৌছ দিব বুলি কৈ আছে। গোটেই বিষয়টো কিন্তু একেবাৰে সলনি কৰি দিছে। প্ৰিয় দৰ্শকবৃন্দ, আমি কোৰাণৰ আয়াতৰ ভিত্তিত কৈ আছো, আপোনালোকে বিবেচনা কৰক। গতিকে কৈছে গতিকে যিয়ে আকাংক্ষী হ'ব আল্লাহৰ সৈতে সাক্ষাৎ হোৱাৰ ক্ষেত্ৰত, গতিকে ফল ইয়ামাল, গতিকে তেখেতে আমল কৰক। আমলে সালিহান, নিজ পৰিশুদ্ধিৰ। ৱালা ইউছৰি, আৰু কোনো কাৰণতে অংশীদাৰিত্ব কৰিব নোৱাৰিব বি ইবাদাতি ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ যি ইবাদত কৰিব, যি গোলামী কৰিব, সেই ক্ষেত্ৰত কোনো ধৰণৰ আনক কেতিয়াও অংশীদাৰিত্ব কৰিব নোৱাৰিব। গতিকে আমাৰ গোলামী একমাত্ৰ আল্লাহৰ কথাৰ ওপৰত ভিত্তি কৰিয়ে হ'ব লাগিব। আন মানুহৰ কথাৰ ওপৰত যদি আমি গোলামী কৰিবলৈ যাওঁ, সেই গোলামী প্ৰকৃততে আমি বাৰ্তাবাহকৰ পাৰ্চনেল দিশৰ ওপৰত আমি এমফেচাইজ কৰাই আছে আমাক। আৰু তেনে কৰাসকলক আল্লাহে কৈছে যে তেওঁলোকৰ হাবিতাত আমালুহুম, তেওঁলোকৰ গোটেই আমলসমূহ নিষ্ফল কৰি দিয়া যাব। একেবাৰে স্পষ্ট আয়াতসমূহ। ইয়াত আৰু কোনো কঠিন কিবা থকা বুলি অন্তত আমি নাভাবোঁ। হয়তো নিজৰ গাত চেকা লগাৰ বাবে বিভিন্ন ধৰণেৰে ইয়াক অস্বীকাৰ কৰিবৰ কাৰণে বহুতৰ মাইণ্ডে কথা ক'ব। কিন্তু আমি অনুৰোধ কৰিম, নিজস্ব চিন্তাধাৰা, নিজস্ব বিবেচনা আমি প্ৰত্যেকেই বাদ দি আহক আল্লাহৰ বিবেচনাৰ মাজলৈ সোমাই যাওঁ। গতিকে কৈছে যে আল্লাহৰ সৈতে, গতিকে যিয়েই আল্লাহৰ সৈতে সাক্ষাতৰ বাবে আকাংক্ষী হ'ব তেওঁলোকে নিজ পৰিশুদ্ধিৰ কাম কৰক। আৰু তেখেতৰ ইবাদতৰ ক্ষেত্ৰত বি ইবাদাতি ৰাব্বিহি আহাদান, কোনো এজনকো যাতে তাত অংশীদাৰিত্বত স্থান নিদিয়ে। এই হৈছে আল্লাহৰ একত্ববাদৰ মূল মেছেজ। গোটেই কোৰাণৰ মূল দৰ্শনেই হৈছে এইটো। গতিকে আমি আশা ৰাখিম, প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই গুৰুত্বপূৰ্ণ আয়াতসমূহক আমি বাৰে বাৰে পঢ়ি আমি নিজে প্ৰথমতে বুজাৰ চেষ্টা কৰোঁ। তাৰ পাছত আমি নিজ পৰিশুদ্ধিৰ বাবে আমি আহক আজিৰ পৰাই আমি কাম কৰোঁ। ইনশাআল্লাহ আল্লাহে আমাৰ বিষয়ে সুসংবাদ দি কৈছে যে তেনে লোকৰ বাবে থাকিব জান্নাতুল ফেৰদৌছ। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মহান আল্লাহে আমাক আজি আনি কোৰাণ মজিদৰ 18 নং সূৰা আল কাহাফৰ পৰিসমাপ্তি ঘটাইছে। লগতে অনিচ্ছাকৃতভাৱে যিমান ভুল ত্ৰুটি ইয়াত ৰৈ গৈছে, আমি আল্লাহৰ ওচৰত ক্ষমা বিচাৰিছোঁ যাতে আল্লাহে আমাৰ এনেধৰণৰ অনিচ্ছাকৃত ভুলসমূহ ক্ষমা কৰি দিয়ে। আৰু ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী সূৰা মৰিয়মৰ 1 নম্বৰ আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ বাবে চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।